পালসার আছে আপনার 2024 মডেল হয় 125 পালসার তো গুড কন্ডিশন মাত্র 7000 কিলোমিটার রানিং আছে এটু মই সব লিখিত করে দিম দিল খোলা যদি কোনো খোলা দিব পারে মই ফ্রি দি দিম গাড়ি 2022 সন গ্ল্যামার মাত্র 6000 কিলোমিটার রানিং অনলি 6000 কিলোমিটার চলিছে আৰু এখন সাফা কৰা হোৱা নাই 2022 মডেল 150 পালসার ডবল ডিসর বহুত বিচারে ডবল ডিসর পালসার না পায় আমার কাছে আছে 3-4 খন আছে ডবল ডিসর পালসার নমস্কাৰ মই এতিয়া আছো আমাৰ নগাঁৱত আৰু নগাঁৱৰ মই ঢিং ৰোডত আছো দেখা পাইছে মোৰ ফোনত আছে আৰিফ মোটৰছ সেকেন্ড হ্যান্ড বাইকৰ ডিলাৰ বহুতৰ ভিডিও লাগিছিলে সেকেন্ড হ্যান্ড বাইকৰ নতুন ভিডিও লাগে মই সেকেন্ড হ্যান্ড বাইকৰ ভিডিও বনাই থাকো আৰু গাড়ীৰ ভিডিও বনাই থাকো বহুতে কমেন্ট কৰিছে যে সেকেন্ড হ্যান্ড বাইক দেখাব লাগে আৰু ভাল ভাল বাইক দেখাব লাগে তো দেখা পাইছে ষ্টকত আছে ভালেমান বাইক আছে মই ভিডিও দেখাই যাম আৰু বাইকৰ সবিশেষ তথ্য জনাই যাম আৰু ইয়াৰ এড্ৰেছটো কি হয় পুনৰ এবাৰ আমাৰ দাদা খুদিম ডিলাৰৰ ওনাৰজনক খুদিম আৰু ইয়াৰ প্ৰপাৰ ডিটেইলছ মই জনাই যাম ইয়াত ফাইনান্স হ'ব নেকি বা এক্সচেঞ্জ হ'ব নেকি কি কি সুবিধা ৰাখিছে আমাৰ এইখন ডিলাৰত সকলোবোৰ জনাই যাম আৰু ভিডিওত গাড়ী পছন্দ হোৱাৰ লগে লগে বাইক স্কুটি পছন্দ হোৱাৰ লগে লগে স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপুনি যোগাযোগ কৰক আৰু এখন বাইক আৰু স্কুটি ল'বলৈ আপুনি নগাঁৱলৈ নিশ্চয় আহক গতিকে আজি ভিডিওটো ইয়াতে আৰম্ভ কৰোঁ তো এতিয়া আমাৰ লগত আছে আমাৰ আলী ভাই ভালে আছা ভালে প্ৰথমতে আমাৰ আৰিফ মোটৰছৰ প্ৰপাৰ এড্ৰেছটো আমাৰ ভিউৱাৰ্ছক জনাই দিবা যিসকল ভিউৱাৰ্ছ নতুন হয় আমাৰ চেনেলত বা আমাৰ আৰিফ মোটৰছ প্ৰথমবাৰ চাই আছে নমস্কাৰ মোৰ নাম আলী স্যার ডিঙেটো ব্ৰিজটো পাৰ হৈ আহিব লাগিব নগাঁৱটো আহিবলা আৰু যদি আপোনালোকে এফালে মুৰাবাৰী সাইডে বলা আহে খাদ্য স্কুলটো পাৰ হৈ আহিব লাগিব হাতৰ লেফট সাইড আছে আৰু নগাঁৱৰ ঢিং ৰোডৰ ফালৰ পৰা ঢিং গেটৰ ফালৰ পৰা আহিলে হাতৰ ৰাইট সাইডে পৰিব ডিউকে হস্পিটাল পাৰ হৈ আহিলে হাতৰ ৰাইট সাইডে আপুনি দেখা পাব আৰিফ মোটৰছ তো ইয়াত দেখা পাইছো বাইক আছে স্কুটি আছে তো আমাৰ বাইক আৰু স্কুটিত কি সুবিধা আছে ইয়াত ফাইনান্সৰ সুবিধা ৰাখিছা নেকি ফাইনান্সৰ সুবিধা আমাৰ নগদ ডিষ্ট্ৰিক্টটো নহয় দাদা আপুনি যদি লয় কিবা এটা কৰিব পাৰিম হয় কিবা এটা কম বেছি কৰি দিবা আৰু ন আৰু ইয়াত এক্সচেঞ্জ হৈ যায় ন তো ইয়াত ফাইনান্সৰ সুবিধা বৰ্তমান নাই নগদ ডিষ্ট্ৰিক্ট আমাৰ নাই মানে সেকেন্ডাৰী ফাইনান্স নহয় দুচকাত নহয় চাৰি চকা বাহন নহয় চাৰি চকা হয় তো ইয়াত সৰ্বনিম্ন কিমানত বাইক এখন পাই যাব আপুনি আমাৰ তাতটো আছে 45 লৈকে আছে 45 ৰ পৰা আছে ষ্টাৰ্টিং ন তো মানে ভাল ভাল বাইক আছে তো আমি দেখাই যাও নতুন কন্ডিশনৰ বাইক আছে আমাৰ তাত নতুন কন্ডিশনৰ বাইক আছে প্ৰথমতে আমি এফজেড দেখাও এটো এফজেড আছে আপোনাৰ 2022 চনৰ আছে তো গুড কন্ডিশন হৈ আছে টায়াৰ সব ওকে আছে ইঞ্জিন সিল আছে এটো আপুনি যদি নিয়া আপোনাৰ কয় এদিন একদম 62 লৈকে কিমান দিব লাগিব ট্ৰান্সফাৰ কৰি দিম ইনচু পলিউশন ট্ৰান্সফাৰ সব কৰি দিম 62 আহিব 62 ন তো এখন গুড কন্ডিশন হৈ আছে কিমানৰ পইচা এখন এটো 22 গাড়ী 2022 ৰ এফজেড 62 আপোনাক দিয়া হ'ব ইয়াত ফাইনান্সৰ সুবিধা নাই কিন্তু আপুনি এখন আপুনি 62 লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্ট ন ডকুমেন্টেশন কৰি দিয়া হ'ব ন ইঞ্জিনটো খোলা হোৱা নাই ইঞ্জিন সিল ইঞ্জিন আছে জি আছে অৰিজিনাল আছে ৰানিং হল আপোনাৰ 52000 অনলি 52 মানে 52000 কিলোমিটাৰ ৰানিং হয় আৰু আপুনি আহিলে এখনত কিবা এটা নেগোশিয়েবল এটা কৰিবা কিবা এটা কমিব আপোনাৰ ভিডিও চাই যদি আহে কোনোবা মই 3000 টকা ডিসকাউন্ট দি দিম 3000 টকা মানে কমি গল আৰু আপুনি অনুমান কৰিছে যে দাম আছে তাৰ পৰা 3000 টকা আমাৰ ভিডিও আহি দেখালে কমাই দিব এখন পালসাৰ দেখাই দিয়া এটো পালসাৰ আছে আপোনাৰ 2024 মডেল হয় 125 পালসাৰ তো গুড কন্ডিশন মাত্ৰ 7000 কিলোমিটাৰ ৰানিং আছে অনলি 7000 কিলোমিটাৰ ৰানিং অনলি 7000 কিলোমিটাৰ ৰানিং 125 পালসাৰ তো কন্ডিশন একদম গুড কন্ডিশন কালাৰ স্ক্ৰেচ নাই কিয়া কোনো ধৰণৰ মিটাৰ টেম্পাৰিং তো নাই মিটাৰ টেম্পাৰিং নাই এইবিলাক আমাৰ তাত নকৰো কিমান মডেল কৈছে এখন এটো আপুনি যদি 75000 আহিব 75000 ন কিমান মডেল কৈছা এটো 24 ৰ মডেল 2024 ৰ মডেল 2024 ৰ মডেল আপুনি যদি এখন লৈ যাব আহে আপুনি 75 কৈছে কিবা নেগোশিয়েবল কৰিবা আহিলে এটা কমি যাব ভিডিও চাই আহিলে হয় আহিলে নেগোশিয়েবল হৈ যাব এটা আছে ৰাইডাৰ এটো ৰাইডাৰ আছে 2024 ৰ মডেল হয় একদম গুড কন্ডিশন হয় এক পইচা কাম না খালি তেল ভৰাব চলাব তেল ভৰাব আৰু চলাব ইমান ধুনীয়া কন্ডিশনৰ গাড়ী কালাৰ বহুত ধুনীয়া কালাৰ কিমান মডেল কাগজপতি লৈ আহিব 68000 কিমান মডেল এটো 24 ৰ গাড়ী হয় 2024 ৰ গাড়ী না তো আপোনাক 2024 ৰ গাড়ী দেখুৱা হৈছে ৰাইডাৰ আৰু এখন কিমান কৈছে 70 68 কৈছে কাগজপতি সব এভৰিথিং মই কৰি দিম উইথ ইনক্লুডিং ডকুমেন্টেশন আৰু আপুনি 68 ত এখন লৈ যাব পাৰে আহিলে কিবা নেগোশিয়েবল আমাৰ ভিডিওৰ পৰা কৰিব তো গতিকে মাইলেজৰ ৰজা সুপাৰ স্প্লেন্ডাৰ দেখাও এটা 2021 মডেল আছে হয় ইঞ্জিন সিল এটা আপোনাক যদি লয় মই 52 কৰি দিম 52 দিব কাগজপতি সব কৰি দিম মাত্ৰ 17000 ৰানিং হল অনলি 17000 সুপাৰ স্প্লেন্ডাৰ আৰু কালাৰ চাব পাৰে একদম ধুনীয়া কালাৰ ইঞ্জিন সিল আছে ইঞ্জিন সিল আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী গাড়ী কন্ডিশন খুবই ধুনীয়া কন্ডিশন
52 কৈছে ন 52 52 কৰি দিব ন ইনক্লুডিং ডকুমেন্ট তো গতিকে আহিলেতো কোনো ধৰণৰ ইঞ্জিন খোলা নাপায় না ইঞ্জিন খোলা নাপায় হয় এটো মই সব লিখিত কৰি দিম ইঞ্জিন খোলা যদি কোনোবা ওলাই দিব পাৰে মই ফ্ৰী দি দিম গাড়ী হয় নেকি মানে ইয়াত লিখিত দিব মানে যদি ইঞ্জিন খোলা আপুনি পায় গাড়ী আপোনাক ফ্ৰী দিয়া হ'ব গতিকে ইমানখিনি ভৰসা দিয়া হৈছে আপোনাৰ ইঞ্জিন সিল আছে আৰু গাড়ী টায়াৰ ভাল হৈ আছে কালাৰ ভাল হৈ আছে নতুন দৰে হৈ আছে 21 ফাৰ্ষ্ট ওনাৰ গাড়ী 22 এবাৰ 21 মডেল 2021 গাড়ী 2021 গাড়ী ফাৰ্ষ্ট ওনাৰ আৰু এখন দেখা পাই এটো সুপাৰ স্প্লেন্ডাৰ আছে BS6 2023 মডেল হয় একদম গুড কন্ডিশন হৈ আছে এটো ব্ল্যাক কালাৰৰ গাড়ী হয় হয় ধুনীয়া কন্ডিশনৰ গাড়ী এখন 2023 গাড়ী 2023 সুপাৰ স্প্লেন্ডাৰ আৰু এখন কিমান লাগি আস্কিং এটো আপোনাৰ কাগজ পত্ৰ লৈ ডকুমেন্টছ লৈ আপোনাৰ আইব 65000 এখন আপুনি 65000 দিলে লৈ যাব পাৰিব ব্ল্যাক কালাৰত আছে ডিজিটাল মিটাৰ আছে গাড়ী ডিজিটাল মিটাৰ কিমান চলিছে এখন এটো আপোনাৰ 24000 চলিছে only 24000 চলিছে সিল ইঞ্জিন আৰু ইঞ্জিন খোলা যদি আপুনি দেখাব পাৰে গাড়ী ফ্ৰী দি দিম তো গতিকে ইমান ফাৰ্ষ্ট ওনাৰ গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী ন তো প্ৰায়বোৰ ফাৰ্ষ্ট ওনাৰ গাড়ী ৰখা হৈছে আমাৰ তাত যি গাড়ী আছে ফাৰ্ষ্ট ওনাৰ সেকেন্ড ওনাৰ গাড়ী নলয় মানে সেকেন্ড ওনাৰ লোৱা নহয় ন গতিকে টায়াৰ আপুনি নতুন পাব একদম টায়াৰ অৰিজিনেল টায়াৰ আৰু নতুন টায়াৰ আৰু ইঞ্জিন সিল পাব আৰু বাইক এখন লবলৈ হলে আপুনি প্ৰথমতে ইঞ্জিনটো চাব প্ৰথমতে ইঞ্জিন কেনেকুৱা আৰু গাড়ীৰ কন্ডিশনটো কেনেকুৱা এখন ললে আপুনি নিশ্চয় হ্যাপি হ'ব কিয়নো গাড়ীৰ কোনো ধৰণৰ স্ক্ৰেচ নাই আৰু আপোনাৰ টায়াৰ ভাল হৈ আছে ইঞ্জিনৰ কন্ডিশনো ভাল এন্ট্ৰক বহুতে এন্ট্ৰক বিচাৰিছে কিমান মডেল এখন এটা 23 গাড়ী 23 এসটি মডেল হয় ডিজিটাল মিটার যেটো ডিজিটাল মিটার এটো গাড়ী হয় তো আমরা 2023 চনৰ গাড়ী গাড়ীখন ধুৱাই নাই লেত্ৰা হৈ আছে হ'ব পাৰিছে তো মোক কমেন্ট আছিলে যে 2023 ৰ বা 22 ৰ 24 ৰ আমাৰ এন্ট্ৰক দেখাব লাগে 125 তো এইখন 2023 ৰ মডেল হয় মাত্ৰ 6000 কিলোমিটাৰ ৰানিং only 6000 কিলোমিটাৰ চলিছে আৰু এখন সাফা কৰা হোৱা নাই দেখা পাইছে ধুলা জমা হৈ আছে কিমান এখন এটো আপোনাৰ দুদিনা কাগজ দিলে 65000 আহিব 65000 ন তো এখন আপুনি উইথ ডকুমেন্টেশনত আপুনি 65 ত লৈ যাব পাৰিব আৰু আহিলে নিশ্চয় কিবা এটা কৰি তাৰ টেংকি ফুল কৰি দিম ফুল টেংকি কৰি দিব টেংকি ফুল কৰি দিম মানে আপোনাক তেল ফুল টেংকি কৰাই দিয়া হ'ব আৰু 65 কৈছে ইয়াৰ পৰাও কিবা এটা কমিব আপোনাৰ ভিডিও চাই যদি আহে কিবা এটা কমাই দিয়া হ'ব গতিকে আপুনি আহিলে ভিডিওটো লগত লৈ আহিব ভিডিওটো দেখাই দিব আৰু যে আমি এই ভিডিওটো চাইছো গতিকে আপুনি এইখনত আপুনি কমাই পাই যাব 65 ৰ পৰাও কম পাব হয় নেক্সট আৰু এখন আছে এটা আছে 2022 চনৰ গ্ল্যামাৰ হয় একদম গুড কন্ডিশন এক পয়সা কাম না গাড়ী টায়াৰ টিপ চাইল একদম ব্র্যান্ড নিউ আছে লুমি যোৱা নাই এতিয়ালৈকে টায়াৰ টিপ ইঞ্জিন সিল আছে আপোনাৰ ৰানিং হলে 17000 ৰানিং হৈছে তো ৰানিং কম হৈছে 17000 হৈছে গাড়ী একদম ধুনীয়া কন্ডিশনৰ গাড়ী হৈ আছে ইঞ্জিন সিল আছে ন ইঞ্জিন সিল 2022 চনৰ গাড়ী আপোনালোকে যদি আহে ভিডিও চাই লৈ আহিব মোক 40000 দি দিম 40000 দি দিম 40000 দিব মানে 40000 টকাত আপুনি গ্ল্যামাৰ লৈ যাব পাৰে কিমানৰ মডেল কৈছে এখন 2022 ন 2022 গ্ল্যামাৰ 40000 ত লৈ যাব পাৰে নেক্সট আৰু এখন গ্ল্যামাৰ আছে এখন দেখা দিয়া 2015 মডেল এটা BS4 হয় দাদা BS4 কত না পায় মানে BS4 ইমান হোৱা BS4 না পায় মানে আজিকালি BS4 ন এটা BS4 গ্ল্যামাৰ হয় এটো আপুনি দুনিয়া 35000 মিলি যাব 25000 টকা BS4 আৰু আপুনি এখন 35000 দিলে দি দিব টায়াৰ ভাল হৈ আছে 2000 কিমান কৈছে 2014 2014 গাড়ী আৰু BS4 ন BS4 এখন কিমান 35 ত দিবা 35 হয় নেক্সট এখন দেখাই দিয়া এটো 2024 মডেল হয় আপোনাৰ পালসাৰ 125 হয় এটো আপোনাৰ দুনিয়া 70000 আহিব মই এভৰিথিং কাগজপত্র কৰি দিম আৰু টেংকি ফুল কৰি দিম 70000 ত এখন আপুনি উইথ ডকুমেন্টেশন পাব আৰু ফুল টেংকি কৰাই দিয়া হ'ব আৰু ইয়াত কিবা নেগোশিয়েবল কৰি দিব কিবা কমিব আহিলে আপোনাৰ ভিডিও চাই দি আহে কোনোবা মই আৰু 2000 টকা ডিসকাউন্ট কৰি দিম হয় বাইকৰ টায়াৰ চাব পাৰে টায়াৰ ভাল হৈ আছে মই বেক চকাৰ টায়াৰ দেখাই দিছো টায়াৰৰ নুমে যোৱা নাই গতিকে আপুনি আহিলে গম পাব ভাল কন্ডিশনৰ হৈ আছে 125 ন 125 এখন দেখাই দিয়া এটো আছে 2022 মডেল 150 পালসাৰৰ ডাবল ডিসৰ বহুত বিচাৰে ডাবল ডিসৰ পালসাৰ নাপায় আমাৰ তাত আছে 3-4 খন আছে ডাবল ডিসৰ পালসাৰ যদি আহা কিবা এটা মই মিলাই দিম 2022 চনৰ আছে মই 70000 দি দিম 150 পালসাৰ 150 আপুনি 75000 75000 ত দিব ডাবল ডিস্ক হয় ABS আছে নেকি দুটাতে ইঞ্জিন সিল আছে ABS ন ডাবল ABS ইঞ্জিন সিল আছে কিমান কৈছা 75000 ন তো কিমানৰ মডেল 2022 চনৰ মডেল 75000 ত দিব আৰু আহিলে নিশ্চয় কিবা এটা কমিব নেগোশিয়েবল হ'ব হয় আৰু এখন আছে পালসাৰ এটো আছে 2023 চনৰ হয় ৰেড কালাৰ গাড়ী এটো ডাবল ডিসৰ পালসাৰ ডাবল ABS
এটা রানিং হল মাত্র 14000 রানিং 14000 রানিং খুব কম চলিছে এইটো কম 14000 চলিছে ডাবল ডিস্ক হয় আৰু 2000 কিমানৰ মডেল কৈছা 2300 এবং 2300 মডেল বাইক নিবলৈ আহিলে অৰিজিনাল বাইক পাব ন অরিজিনাল প্রিন্টত পাবো গ্যারান্টি দি দিম অৰিজিনাল পেইণ্ট কোনো যদি কব পাৰে কালার করা গাড়ি ফ্রি দিম মই হয় গতিকে আপুনি অৰিজিনাল পেইণ্টত পাব অৰিজিনাল আপুনি ইয়াত ইঞ্জিন সিল পাব আপুনি ইঞ্জিন সিল পাব আৰু যদি ইঞ্জিন সিল নাপায় আপুনি ইয়াত ফ্ৰীতে বাইক লৈ যাব পাৰিব ইমানখিনি ভৰসা দিছে গতিকে আপুনি আহিব লাগে গতিকে ইয়াত কম সংখ্যক বাইক আছে কিন্তু আৰু ডিলাৰ আছে মই দেখাম সেম ডিলাৰ আৰু আছে আৰু ভিডিঅ' লৈ আহিম গতিকে যিমান কেইটা বাইক দেখুওৱা হৈছে বা স্কুটি দেখুওৱা হৈছে ভাল দেখাইছো একদম গুড কণ্ডিশ্যনৰ হয় একদম নতুনৰ দৰে 22 গাড়ী দেখুওৱা হৈছে প্ৰায় তো গতিকে আপুনি আহিলে নিশ্চয় ভাল এখন বাইক স্কুটি ইয়াৰ পৰা লৈ যাব পাৰে গতিকে আপুনি স্ক্ৰীনত নাম্বাৰ দেখা পাইছে সেই নাম্বাৰত আপুনি ফোন কৰক ভাইটিক আৰু ফোন কৰি আপুনি আপোনাৰ মন পছন্দৰ বাইক বুক কৰিব পাৰে আৰু নগাঁৱৰ ঢিংগেৰত আহিলে আপুনি ইয়াৰ পৰা বাইক এখন চলাই মেলি চাই লৈ যাব পাৰে গতিকে নতুন ষ্টক আহি আছে নাই আৰু আছে নতুন ষ্টকত আমাৰ গোদামত গাড়ী আছে ন তো আৰু গাড়ী আছে ষ্টকত আৰু গাড়ী আছে আপুনি আহিলে নিশ্চয় ইয়াত আৰু বেলেগ গাড়ীও দেখা পাব ন হয় আৰু স্ক্ৰীনত নাম্বাৰ দিয়া আছে যদি কিবা বাইকৰ বেলেগ বাইক বা কিবা স্কুটি লাগে আপোনাক যদি কোনো মেছেজ দিয়ে বা কল কৰি খোজে তুমি প্ৰভাইড কৰিবা দিবা দিম কেলে নিদিম হয় হয় আপুনি স্ক্ৰীনত নাম্বাৰত ফোন কৰক বা হোৱাটছআপ কৰক আপোনাক বেলেগ বাইক বা স্কুটি ইয়াত আপোনাক যোগান ধৰা হ'ব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নমস্কাৰ